হাই হেল্ল' নমস্কাৰ। আজি পোনপ্ৰথমবাৰৰ বাবে আপোনালোকৰ সন্মুখত ভিডিঅ' মাধ্যমেৰে আহিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় মাৰ্জনা কৰিব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব। আজি লৈ আনিছোঁ এজন অজলা ল'ৰাৰ কাহিনী। সৰুৰে পৰা অস্বাভাৱিকভাৱে ডাঙৰ দীঘল হোৱা এটি সৰু ল'ৰা, মাক দেউতাকৰ অতি মৰমৰ। সৰুৰে পৰা সৰু ভায়েকৰ লগত খেলি ধূলি সি দিনক দিনে ডাঙৰ হ'ব ধৰিছে। সি আন 10জনতকৈও কিছু পৃথক, আন 10জনৰ দৰে বুদ্ধিমত্তা নহয়। লাহে লাহে বছৰ বাগৰি গৈছে, বয়সে ভৰি দিলেই হাত। মাকে ক'লে, শুনিছা, পোনাটোক স্কুলত দিব হ'ল। দেউতাকে নি স্কুলত নাম লগাই দিলে। দেখাত সি নদন বদন, তিনি পাপীয়া হাত, দেখাত যেন গোলুমোলু সাইলাখ কঁঠালটোৰ দৰে। সেয়ে লগৰবোৰে তাৰ নাম থ'লে কঁঠাল। লাহে লাহে সেই নামেই উপহাস বনাবলৈ ল'লে। সকলোৱে ইয়ে বোলে কঁঠাল, সিয়ে বোলে কঁঠাল, তাক জোকাব ধৰিলে। দিন বাগৰি গ'ল। সিও লাহে লাহে তাৰ নামনো কি আছিল নিজে নিজক পাহৰিব ধৰিল। লাহে লাহে বছৰ বাগৰিল। সেই যে অজলা ল'ৰাটো, যাক কোনোৱে ভাল নাপায়। নাজানো কিয় বা স্কুলৰ সবাতোকৈ ক্ষমতাশালী ল'ৰাটোৰ তাক ভাল লাগি গ'ল, আৰু সি তাক বন্ধুত্বৰ উচ্চ আসনত বহালে। আৰু লগৰবোৰক সকলোকে হাক দিলে যে আজিৰ পৰা তাক কোনো কঁঠাল বুলি নামাতিবি, তাকনো কোনে পাৰে। চবেই তালৈ ভয় কৰে। সেয়ে সিদিনাখনৰ পৰাই কোনোৱে তাক কঁঠাল বুলি নমতা হ'ল। অজলা ল'ৰাটো, এই যে ক্ষমতাশালী ল'ৰাটো, তাৰ সাহসতে সি দিনক দিনে স্থিৰ হ'ব ধৰিলে। লাহে লাহে সি আন 10জনৰ দৰে বুজি পোৱা হ'ব ধৰিলে, আৰু এদিন সি সুস্থ হৈ উঠিল। আচলতে অজলা অকৰা একো নাই। আপোনালোকে আপোনালোকৰ ঘৰৰ ওচৰৰ এই যে অজলা ল'ৰাবিলাক বা অকৰা যাক কওঁ আমি, সিহঁতক অলপ সাহস দি চাবচোন। চাব, সিহঁতক আদৰ যত্ন ল'ব। চাব দিনক দিনে সিহঁতি সুস্থ হ'বলৈ ধৰিছে, আন 10জনৰ দৰে আচাৰ ব্যৱহাৰ কৰিব ধৰিছে। সেয়েহে সকলোলৈ বিনম্ৰ অনুৰোধ, ঘৰৰ ওচৰে পাঁজৰে থকা অকৰা ল'ৰাবিলাকক যাতে আপোনালোকে কেতিয়াও কোনোদিন অকৰা বুলি পিছুৱাই থৈ নাযায়, লগত লৈ যাবচোন, সাহস দিব। চাব সি এদিন সুস্থ হৈ উঠিব। ধন্যবাদ ইমান দেৰি মোৰ কাহিনীটো শুনাৰ বাবে। আগলৈ মোৰ সৈতে সংযোগ হ'বলৈ মোৰ চেনেলটো ফ'ল' কৰি থ'ব। ধন্যবাদ।